মাধ্যম মাথো প্ৰাগ নিউজ সরকার কিবা কব নেকি আমার প্রাগ নিউজৰ জৰিয়তে কম দামি চাউলও নাপাওঁ ঘৰ পোৱা নাই লেট্ৰিন পোৱা নাই সরকার একো নিদিয়ে নিদিয়েতো ভোটটো সদায় দিয়ে দিওঁ নাই যে নাই একোৱেই নাই বেয়া টিউবেল এটা নাই পাইপ পানী নাই বিধৱা পেঞ্চন পোৱা নাই একোৱেই নাই আমাৰ কোনোটো দলে একো নকৰিলে গতিকে নিৰ্দলীয়ৰ গত্যন্তৰ নাই ৰাইজে মোক নিৰ্দলীয়ভাৱে পঞ্চায়তৰ কাৰণে প্ৰেচিডেণ্টৰ কাৰণে মোক মনোনীত কৰিছে উত্তৰ অসমৰ গাঁৱে গাঁৱে প্ৰাগ নিউজ ভাল বুলি দেখুৱাবলৈ একোৱেই নাই ধেমাজি মধ্য মিংমাং গাঁও পঞ্চায়তৰ কেনে ধৰণৰ উন্নয়নৰ খাতিয়ান গ্ৰাউণ্ড জিৰোত আমি কি দেখিছোঁ ধিমানৰ কেমেৰাত বন্দী হ'ব এনেদৰে এতিয়া যাতায়াত কৰিবলগীয়া হয় এইসমূহ ৰাইজ ধেমাজিৰ একেখন পঞ্চায়তৰে আন এক দৃশ্য এখন মই দলং বুলি ক'ব নোৱাৰোঁ এই হাকুৰ মাজলৈ মই যাম কাৰণ এইখন হাকুৰে খোজকাঢ়ি যোৱাৰ যি তিক্ততা মই তিক্ততা বুলি কৈছোঁ এই তিক্ততা প্ৰকৃতাৰ্থত এই সকল অঞ্চলবাসীয়ে যুগ যুগ ধৰি তেওঁলোকে পাই আছে আৰু এনেদৰে বাঁহৰ হাকুৰে তেওঁলোকে জীৱন যাপন কৰিছে ক'তা পৰিৱৰ্তন জীৱন হেনো বৰ অনুপম পাছে জীৱন যাত্ৰা কিমান কণ্টকময় আৰু একবিংশ শতিকাটো কিন্তু কেনেদৰে চলিছে যাতায়াত ব্যৱস্থা পৰিৱৰ্তনৰ কথা কোৱা হৈছে কিন্তু পৰিৱৰ্তন আচলতে এনেকুৱাই নেকি দায়িত্বত থকা প্ৰতিজন জনপ্ৰতিনিধিক আমি আহ্বান জনাইছোঁ যদিহে কেন্দ্ৰ চৰকাৰৰ পৰা 1 লাখ কোটি টকা যদি দলং আৰু ৰাস্তা নিৰ্মাণৰ কাৰণে তেখেতসকলে অনুমোদন পাইছে আমাৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ ঐতিহাসিক ঘোঁৰাসুঁতিৰ পাৰত দেৱৰো দুৰ্লভ খোৱা পানী টুপি কেনেদৰে ৰাইজে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে আৰু এজন লোকে অত্যন্ত বিপদসংকুলভাৱে তেওঁলোকে এনেদৰে এই যি নদীৰ পানী খাই জীৱন নিৰ্বাহ কৰে বান খহনীয়াই তছনছ কৰা গাঁওখনত দুৰ্গতই কি পালে শুনক তেওঁলোকৰ মুখেৰেই নদী গৰাখহনীয়া যিসকল পাবলগীয়া তেখেতলোকে আমি বাট পৰি থাকি গ'লোঁ বেলেগ নাপাবলগীয়া 10 কিলোমিটাৰ ভিতৰত পাইছে জনতা হাইৰাণ ভৰসা মাথো ভগৱান এতিয়া জনপ্ৰতিনিধিসকল এইসকলৰ ভৰসা নহয় তেওঁলোকৰ ভৰসা কিন্তু এই ভগৱান নাহৰকটীয়াটো সক্ৰিয় বিধায়ক নৰেন সোণোৱাল তেওঁ কনফিডেণ্টটো মই আগতে কৈছিলোঁ 10টা পঞ্চায়ত পাম বুলি পেলাই কিন্তু এতিয়া দেখিছোঁ 14টাই পাম নেকি আমাৰ ইয়াত পৰিস্থিতিটো তেনেকুৱা লৈ গৈ আছে অগপ কংগ্ৰেছ ভাই ভাই নেকি কংগ্ৰেছ আৰু অসম গণ পৰিষদ ভাই ভাই প্ৰকৃততে সেই কথাটো কৈছিল নে বেলেগ কিবা কৈছিল সাংবাদিকে সুধিছিলে আপোনালোকে মিত্ৰ দলৰ জনপ্ৰতিনিধি এতিয়া আপোনালোকে পঞ্চায়তটো বেলেগ বেলেগে খেলিছে কংগ্ৰেছ ওলাই যাব নেকি মই তেতিয়া ক'বলৈ বিচাৰিছিলোঁ কংগ্ৰেছ ওলাই গ'লেও একো নাই তেওঁলোক আমাৰেই ভাই ককাই কিন্তু যিসকল বাংলাদেশৰ পৰা আহিব লৈছে পাকিস্তানৰ পৰা আহিব লৈছে আফগানিস্তানৰ পৰা আহিব লৈছে সেইখিনি আমাৰ ভাই ককাই নহয় নাহৰকটীয়াত এইবাৰ প্ৰতিটো দলেই দিছে নতুন প্ৰজন্মক প্ৰাৰ্থিত্ব তেওঁলোক উৎসাহীও নতুনকৈ ৰাজনীতিত যোগদান কৰিছে আৰু মোৰ কাম কৰাৰ উৎসাহ খুবেই বেছি আমি নিউ জেনেৰেশ্যন হয় নতুন প্ৰজন্ম আমি শিক্ষিত আমাৰ চিন্তাধাৰা বাকীসকলতকৈ যথেষ্টখিনি বেলেগ আমি কনফিডেন্স আছে আমাৰ আমি জিকিমেই গোটেই অসমীয়া ৰাইজ সচেতন হৈছে অসমৰ ৰাইজ সচেতন গোটেইকেইটাতে আমাৰ শক্তিশালী প্ৰাৰ্থী মানে আপোনালোকে জিকিম বুলি আমি 100% বিশ্বাস গোলাঘাটৰ খুমটাইটো তপ্ত ৰাজনীতি খুমটাই বিধানসভা সমষ্টিত এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ কি কংগ্ৰেছ কি অগপ কি বিজেপি প্ৰত্যেকে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক জয়ী কৰাবৰ কাৰণে এতিয়া ব্যাপকভাৱে প্ৰচাৰ অব্যাহত ৰাখিছে বিশাল বাইক ৰেলীৰে বিধায়ক মৃণাল শইকীয়াৰ জোৰদাৰ প্ৰচাৰ পঞ্চায়তৰ জিলা পৰিষদৰ ৱাৰ্ড সদস্যক যদি ভোটদান কৰে সেইটো মোৰ হাত শক্তিশালী হ'ব আৰু মই কেনেকুৱা ধৰণে কাম কৰোঁ খুমটাই সমষ্টিৰ মানুহে ইতিমধ্যে বুজি উঠিছে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ